যোৱাকালি অভিজিতে মোক ভালপোৱাৰ প্ৰস্তাৱ দিলে। মনে মনে ময়ো তাক পচন্দ কৰিছিলোঁ। অভিজিত দেখিবলৈ ধুনীয়া, পঢ়া-শুনা থকা আৰু এটা ভাল কোম্পানীত চাকৰি কৰিছিল। অভিজিতৰ গাত সেই সকলোবোৰ গুণ আছিল, যি এজন সফল লোকৰ গাত থাকিব লাগে। আজি প্ৰায় ৩ বছৰৰ আগতে মই অনুভৱ কৰিছিলোঁ যে অভিজিতে মোক পচন্দ কৰে বুলি আৰু মোক বহুত ভাল পাইছিল বুলি, কিন্তু ক'বলৈ ভয় কৰিছিল। কিন্তু ময়ো এয়াই বিচাৰিছিলোঁ যে অভিজিতে যেন তাৰ মনৰ কথা মোৰ আগত প্ৰকাশ কৰে। তেতিয়া মই কিবা ক'ম, কিন্তু নাজানিছিলোঁ যে এই অপেক্ষাৰ বাট ৩ বছৰ দীঘলীয়া হৈ পৰিব। আৰু যোৱাকালি অভিজিতে কোনো ভয় নকৰাকৈ ক'লে, "প্ৰজ্ঞা, মই আজি ৩ বছৰৰ পৰা তোমাক পচন্দ কৰোঁ। কিন্তু কিয় নাজানো তোমাক মই একো ক'ব নোৱাৰোঁ।" কিন্তু এতিয়া মোৰ মৌনতাই মোক উত্তৰ দিলে, "মই তোমাক বহুত ভাল পাওঁ আৰু অতি সোনকালেই তোমাক বিয়া কৰাব বিচাৰোঁ। মই এয়া জানো যে প্ৰজ্ঞা, তোমাৰ অন্তৰৰ কোনোবা এটা কোণত মোৰ বাবে ভালপোৱা আছে। কিন্তু তথাপিতো এবাৰ মই তোমাৰ মুখৰ পৰা শুনিবলৈ বিচাৰোঁ।" অভিজিতে এয়া কৈয়ে মোৰ উত্তৰৰ অপেক্ষা কৰিবলৈ ধৰিলে, কিন্তু মোক মৌন দেখা পাই ক'লে, "ঠিক আছে প্ৰজ্ঞা, মই তোমাক ২ দিনৰ সময় দিছোঁ। তুমি ভাবি-চিন্তি উত্তৰ দিবা।" মোৰ অন্তৰখন চিন্তাৰ ভাৱনাত উটি ভাহি গ'ল। মই যেতিয়া ৪ বছৰীয়া আছিলোঁ, তেতিয়া মায়ে মোক এৰি থৈ গ'ল আৰু ২ বছৰৰ পাছত দেউতাইও আমাক এৰি গুচি গ'ল। মোতকৈ ডাঙৰ এজন দাদা আছিল আৰু মোতকৈ সৰু এজনী সৰু ভণ্টি আছিল, যাৰ নাম পাখি আছিল। মা-দেউতাই আমাক এৰি যোৱাৰ পাছত আমাৰ তিনিওৰে চোৱা-চিতা আমাৰ পেহীয়ে কৰিছিল। পেহীও বহুত দৰিদ্ৰ আছিল আৰু পেহীৰো এজনী ছোৱালী আৰু এটা ল'ৰা আছিল। পাখি মানসিক আৰু শাৰীৰিক ৰূপেৰে দুয়ো ফালৰ পৰা দুৰ্বল আছিল। তাইৰ চিকিৎসা আৰু মোৰ পঢ়া-শুনাত দাদায়ে কোনো অৱহেলা নকৰিছিল। মোৰ পঢ়া শেষ হোৱাত দাদায়ে মোৰ বাবে দৰা বিচাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু মই আগলৈ আৰু পঢ়িবলৈ বিচাৰিছিলোঁ। সেইবাবে বিয়াৰ বাবে মই মনা কৰি দিলোঁ। দাদায়ে মোৰ কথা মানি ল'লে, কাৰণ আমাৰ ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজন হৈছিল। সেইবাবে দাদাৰ বিয়াখনকে পাতি দিলে। মোৰ নবৌজনীও বৰ ভাল বান্ধৱী আছিল আৰু সেয়া দিনো আহিল। মই পেহী হ'লোঁ। এজনী কণমানি পৰী আমাৰ ঘৰলৈ আহিল। মোৰ দাদায়ে মোৰ যিকোনো প্ৰয়োজনকে মোৰ মুখলৈ আহিলেই পূৰ্ণ কৰি দিছিল। আমাৰ পৰিয়ালটো বহু সুখেৰে ভৰি পৰিছিল। কিন্তু এদিন ভাগ্যই আমাৰ পৰা আমাৰ পৃথিৱীখনকে আঁজুৰি লৈ গ'ল। দাদা, নবৌ আৰু কণমানি পৰীজনী এটা পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'লে। এতিয়া আমাক চোৱা-চিতা কৰিবলৈ কোনো নাছিল। পাখিয়েতো একো বুজিকে নাপালে, কেৱল সকলো চাই থাকিল। দাদা যেতিয়ালৈ আছিল তেতিয়ালৈকে মই জনা নাছিলোঁ যে দাদাৰ মাহিলী উপাৰ্জন কিমান আছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত লাহে লাহে তেওঁৰ জমা কৰি ৰখা পইচাৰ বিষয়ে গম পোৱা হ'লোঁ। দাদায়ে আমাৰ দুজনীৰ বাবে বহু টকা সাঁচি থৈ গৈছে আৰু নবৌ আৰু নিজৰ নামত যি ইঞ্চুৰেঞ্চ কৰিছিল সেয়া বেলেগ। দাদায়ে সাঁচি ৰখা এই পইচাৰ বিষয়ে কিছুমান আত্মীয়ই জানিছিলে। তেতিয়া কিছুমান আত্মীয়ই আমাৰ দুইজনী বাই-ভনীৰ দায়িত্ব ল'বলৈ সাজু হ'ল। কিন্তু মই তেওঁলোকৰ লোভনীয় চৰিত্ৰক চিনি পালোঁ আৰু সকলোবোৰ মনা কৰি দিলোঁ। কিন্তু অভিজিতে এতিয়া কিয় ইমান লৰালৰি কৰিছে? এতিয়াতো এই দুৰ্ঘটনাৰ ২ মাহে সম্পূৰ্ণ হোৱা নাই। কি অভিজিতো সেইসকলৰ দৰে হয়নি? কি সিও মোৰ টকা-পইচাকহে ভাল পায় নি? এই সকলোবোৰ ভাবিয়েই মোৰ মনটো একেবাৰে গধুৰ হৈ পৰিছে। মই ৰাতিটো ভালদৰে শুবলৈ নোৱাৰিলোঁ। কিন্তু যেতিয়া ২ দিনমানৰ পাছত অভিজিতে মোলৈ ফোন কৰিলে আৰু মোৰ উত্তৰ শুনিবলৈ বিচাৰিলে, তেতিয়া মই এয়াই ক'লোঁ যে যদি মই বিয়া হৈ যাওঁ তেতিয়া পাখি অকলশৰীয়া হৈ যাব। অভিজিতে ক'লে, "প্ৰজ্ঞা, কি আমি পাখিক সেই ঘৰত অকলে এৰি দিম নি?
তাইকো তোমাৰ লগত মোৰ ঘৰলৈ লৈ আনিম। এই কথাত মোৰ মনটো আৰু বেছিকৈ চিন্তিত হৈ পৰিল, কাৰণ পাখিৰ নামতো বহু টকা পইচা আৰু মাটি আছে। তেতিয়াহ'লে কি পাখিৰ ওপৰতো অভিজিতৰ দৃষ্টি পৰিছে? মই সদায়ে পইচালৈ লোভ কৰা লোকক ঘৃণা কৰোঁ। এতিয়া অভিজিতৰ মুখটো সেই তেওঁলোকৰ মুখখনিৰ দৰে দেখা পাওঁ। মই নিশাটো এইবোৰ কথাকে চিন্তা কৰি থাকিলোঁ। কেতিয়ানো টোপনি আহিল গমকে নাপালোঁ। মোৰ চকু তেতিয়া খুলিল যেতিয়া পেহীয়ে আহি মাত দিলে, "প্ৰজ্ঞা, উঠা, অভিজিত আহিছে।" মই সোনকালে উঠিলোঁ আৰু মুখ হাত ধুই অভিজিতৰ ওচৰলৈ আহিলোঁ। "প্ৰজ্ঞা, কি কথা? আজি 4 দিন হ'ল আৰু তুমি মোৰ প্ৰশ্নৰ উত্তৰ একোকে নিদিলা।" মই ক'লোঁ, "অভিজিত, তোমাৰ ইমান লৰালৰি কিয় হৈছে? এতিয়াতো আমাৰ ঘৰখনত ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গৈছে আৰু তুমি বিয়াৰ বাবে প্ৰস্তুত হৈছা।" অভিজিতে ক'লে, "এয়াইতো কাৰণ প্ৰজ্ঞা, তুমি এতিয়া অকলশৰীয়া হৈ পৰিলা আৰু মই অতি সোনকালেই তোমাৰ সহায়কাৰী হ'ব বিচাৰোঁ। মই এই ঘৰত তোমাক অকলশৰে এৰিব বিচৰা নাই।" মই ক'লোঁ, "অভিজিত, মই মোৰ জীৱনৰ বাবে কিছুমান সিদ্ধান্ত লৈছোঁ আৰু সেই বিষয়ে তোমাক ক'ব বিচাৰোঁ।" "অঁ, নিশ্চয় কোৱা", প্ৰজ্ঞাই ক'লে। "চোৱা অভিজিত, মই তোমাৰ লগত বিয়াত বহিবলৈ সাজু আছোঁ। মোৰ পেহীয়ে আমাৰ দুজনীক সদায়ে চোৱা-চিতা কৰি আহিছে। মা-দেউতাই এৰি থৈ যোৱাত পেহীয়ে আমাক কেতিয়াও তেওঁলোক নোহোৱাৰ অভাৱ হ'বলৈ দিয়া নাই। সেইবাবে মই বিচাৰোঁ যে মোৰ আধা ভাগ সম্পত্তি তেওঁৰ নামত কৰি দিওঁ, যাতে পেহীৰ ল'ৰা-ছোৱালী দুটাৰ ভৱিষ্যত ভাল হয়। অভিজিত, মোৰ লগততো তুমি আছা, কিন্তু পাখি মানসিক আৰু শাৰীৰিক দুয়োফালেৰে পৰা দুৰ্বল আৰু তাইৰ চিকিৎসাত বহু টকা-পইচা খৰচ হয়। সেইবাবে মোক এতিয়া টকা-পইচাৰ কি প্ৰয়োজন? মোৰ নামত যি টকা-পইচা আছে সেয়াও পাখিৰ নামত কৰি দিওঁ। এতিয়া কোৱা, মোৰ সিদ্ধান্ত ভাল নে বেয়া?" অভিজিত কিছু মুহূৰ্ত মৌন হৈ ৰ'ল আৰু প্ৰজ্ঞাৰ ফালে চাই ৰ'ল। কি তাইৰ এই সিদ্ধান্ত শুনা পাই এতিয়া সত্যটো ওলাই পৰিব? অভিজিতে ক'লে, "প্ৰজ্ঞা, মইতো তোমাক যি ভাবি ভাল পাইছিলোঁ সেয়া তুমি নহয়।" মই ক'লোঁ, "মই বুজি নাপালোঁ অভিজিত, তুমি কি ভাবা? মোক আৰু মই কি হয়?" অভিজিতে ক'লে, "প্ৰজ্ঞা, মইতো কেৱল এয়া বুজিছিলোঁ যে তুমি কেৱল এজনী ধুনীয়া ছোৱালী হয়। মই আজিলৈকে কেৱল তোমাৰ ধুনীয়া মুখখন, সুন্দৰতাক দেখা পাইছিলোঁ, কিন্তু আজি তোমাৰ মনৰ সুন্দৰতাক দেখা পাইছোঁ। এজনী অসুস্থ ভগ্নীৰ ওপৰত নিজৰ সকলো দি দিয়া আৰু নিজৰ দৰিদ্ৰ পেহীৰ ল'ৰা-ছোৱালী দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা। সঁচাকৈ তুমি নিদৰ্শনীয় হয়। আজি সঁচাকৈ প্ৰথমবাৰলৈ তোমাক ভাল পাওঁ বাবে মোৰ গৰ্ব হৈছে। প্ৰজ্ঞা, য'ত এই পাপী পৃথিৱীখনত এজনে আনজনৰ অধিকাৰ কাঢ়ি লয়, তাতে এনেধৰণৰ পৃথিৱীত তোমাৰ দৰে লোকেও বাস কৰে, যি আনৰ বাবে নিজৰ সকলো বলিদান কৰি দিয়ে। মই তোমাৰ সিদ্ধান্তক মানি লৈছোঁ। কেৱল তুমি প্ৰস্তুত হৈ থাকা। মই সোনকালেই বৰযাত্ৰী লৈ তোমাৰ ঘৰলৈ আহি আছোঁ।" প্ৰজ্ঞাই অভিজিতৰ কথা শুনি বহু সুখী হৈছিল। তাই আজি এনে অনুভৱ কৰিলে যেনে বহু বছৰ ধৰি হৃদয়ত থকা কাঁইটডাল ওলাই পৰিল। আজি তাই অভিজিতৰ সঁচা ভালপোৱাক অনুভৱ কৰিলে। এনে লাগিছিল যেন তাই এটা নতুন জীৱন পালে। মইতো অভিজিতৰ বিষয়ে নাজানিছিলোঁ যে তাৰ মনতো এজন ভাল মানৱ লুকাই আছে বুলি। আৰু মইও কিমান পগলা আছিলোঁ। অভিজিতকো সন্দেহৰ চকুৰে চালোঁ। মই খিৰিকীৰ পৰ্দাখন আঁতৰালোঁ আৰু দেখা পালোঁ এটি নতুন পুৱাই মোৰ বাবে অপেক্ষা কৰি আছে, য'ত সত্য আছিল, মৰম, ভালপোৱা, বিশ্বাস আৰু আন সকলোৱে আছিল, যি মোক জীয়াই থাকিবলৈ উৎসাহ যোগাইছিল। কিছুদিনৰ পাছত মোৰ বিয়া অভিজিতৰ লগত হৈ গ'ল।
অভিজিতৰ দৰে জীৱন সংগী পাই ময়ো বহুত সুখী হ'লোঁ।